এখন বিশেষ ফাৰ্মৰ মই আজি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেহলৈকে চাব, তেতিয়াহে ফাৰ্মখন ক'ত আছে, কি ফাৰ্ম, সকলোখিনি কথা বুজি পাব। আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে সকলোৱে যোগাযোগ কৰি ল'ব পাৰিব। নমস্কাৰ, পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকক এটা বিশেষ ভিডিঅ' দেখাবলৈ আহিছোঁ, মানে বিশেষ এখন ফাৰ্ম দেখাবলৈ আহিছোঁ, যিখন নেকি মাজুলীৰ এখন সৰ্ববৃহৎ লেয়াৰ ফাৰ্ম, কণীৰ ফাৰ্ম, য'ত দৈনিক মানে প্ৰডাকশ্যন হয় প্ৰায় 1000 অধিক কণী। আৰু কণী ক'ত কেনেকৈ আপোনালোকে উপলব্ধ হ'ব, সকলোখিনি কথা মই আপোনালোকক জনাই দিম। কিন্তু তাৰ আগতে মই ফাৰ্মখনৰ এবাৰ পৰিৱেশটো দেখাই দিছোঁ, চাই লওক ফাৰ্মখনৰ পৰিৱেশটো। আৰু এইখনে হৈছে মাজুলী মেখেলি গাঁৱৰ কেইজনমান শিক্ষিত নিবনুৱা যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এখন লেয়াৰ ফাৰ্ম। আৰু মই আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ, দৈনিক কিমান ইয়াতে কণী উৎপাদন হয় আৰু ইয়াৰ নাম কি, ক'ত উপলব্ধ হয়, মই সকলোখিনি কথা আপোনালোকক জনাম। ফাৰ্মখন এবাৰ দেখাই দিছোঁ সম্পূৰ্ণকৈ। এইখনেই হৈছে মাজুলীৰ মেখেলি গাঁৱত অৱস্থিত, মানে মাজুলীৰ আটাইতকৈ ডাঙৰখন লেয়াৰ ফাৰ্ম। আৰু লেয়াৰ ফাৰ্মৰ মই দৃশ্য আপোনাক দেখাই দিছোঁ। দৈনিক ইয়াতে প্ৰায় 3000 অধিক কণী উৎপাদন হয়। আৰু আপোনালোকে পোনপটীয়াকৈ ইয়াৰ পৰা যোগাযোগ কৰি লৈ যাব পাৰিব। মই ফোন নম্বৰ স্ক্ৰীণত দিয়া আছে, সেইবাবে আপোনালোকে ফোন কৰি হ'লেও নিব পাৰিব। আৰু আপোনালোকক যি ধৰণে ইয়াত লাগে সকলো ধৰণে আপোনালোকে ইয়াত পাব। মই এবাৰ দেখাই দিছোঁ। আৰু ইয়াৰ যিজন স্বত্বাধিকাৰী বা যিকেইজন ল'ৰাই ইয়াত এই ফাৰ্মখন আৰম্ভ কৰিছে, সকলোখিনি নিবনুৱা যুৱক, গতিকে তেওঁলোকক আপোনালোকৰ সহায় সহযোগিতা আশীৰ্বাদ খুবেই প্ৰয়োজন। আৰু এইখিনিতে এটা কথা কওঁ যে লেয়াৰ ফাৰ্ম বুলি ক'লে ইয়াত অলপ চেণ্ট আহে, আৰু চেণ্টখিনি ইহঁতে কিদৰে মানে মুখিমূৰ কৰিছে বা নাইকিয়া কৰিবলৈ চেষ্টা কৰিছে তাকো আমি জনাম। তাৰ আগতে এটা সকলোৰে সহায় সহযোগিতা মানে খুবেই প্ৰয়োজন। সেইখিনি মই আপোনালোকক পোনপ্ৰথমেই কৈছোঁ, ইয়াত ফোন নম্বৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰি আপোনালোকে ইয়াৰ পৰা কণীখিনি সংগ্ৰহ কৰিব পাৰিব। আপোনালোকক যিমান লাগে আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। পোনপটীয়াকৈ আপোনালোক আহিব মাজুলীৰ মেখেলি গাঁৱৰ এই যি দক্ষিণপাট সত্ৰৰ যি পথ, সেই পথৰ নিচেই কাষতে আছে মাজুলী পুষ্টি কণী। আৰু আপোনালোকে এবাৰ আহক। আৰু এইখন কিদৰে বনাইছে মই আপোনালোকক দেখাই দিছোঁ। মই ইয়াৰ যিকেইজন স্বত্বাধিকাৰী, তাৰ সকলোকেইজন ব্যক্তি ইয়াত নাই, তাৰ এজন ব্যক্তিৰ লগত মই কথা পাতিম। পোনপ্ৰথমে তোমাক মই স্বাগতম জনাইছোঁ। নমস্কাৰ দেই। তোমাক মই এটা কথা সুধি লওঁ দেই প্ৰথমতে, তোমালোকৰ ইয়াতে ফাৰ্মখন খোলা কিমান দিন হৈছে? আমাৰ ফাৰ্মখন এনেই খোলাটো মানে আমি 2 বছৰৰ পৰা হেৰি কৰি আছিলোঁ, মানে ঘৰ চৰ বনোৱা মেলা। এতিয়া আমাৰ জুনৰ পৰা ষ্টাৰ্ট হৈছে ফাৰ্মখন। আমি জুনত পোৱালি সোমাইছিলোঁ প্ৰথম। ইয়াতে তোমালোক কেইজন ল'ৰা মানে ইয়াত হেৰি হৈ আছে? আমি 6জন ল'ৰাই মানে মিলি নিজে 6জন বন্ধুৱে মিলি খুলিছোঁ। আৰু আমি এনেই আৰু 2জন ল'ৰা দেখিছে, এই 2জনক আমি মানে অলপ কামত হেৰি কৰিছোঁ। আৰু আমি নিয়োগ কৰা হৈছে এতিয়া। ঠিক আছে, তাৰ লগতে এটা কথা সোধোঁ, তোমালোকৰ দৈনিক কিমানমান মানে প্ৰডাকশ্যন হয়? এতিয়া আমাৰ 1700 হৈছে এতিয়া প্ৰথম। প্ৰায় চামথিং 3000 ওচৰা-ওচৰি হ'ব চাগে। আমাৰ 3000, 2500-2600 এনেকুৱা মানে হেৰিটো হয় আমাৰ। দৈনিক ধৰি লওক কিমান ছাপ্লাই দিব পাৰিবা? আমি কেইদিনৰ মূৰে ছাপ্লাই দিয়ে? ছাপ্লাই তেনেকৈ সেইটো চেণ্টটো আমি বনাই আছোঁ। তো আমি এতিয়া ডেইলি আমি হেৰি হ'লে আমি 11 কাৰ্টন 12 কাৰ্টনলৈকে ছাপ্লাই দিব পাৰিম ডেইলি। এতিয়া আমি 7-8 কাৰ্টন দি থাকিব পৰা হৈছোঁ। তোমালোকৰ যোগাযোগ নাম্বাৰটোতো মই ইয়াত দিছোঁৱে, হয়। গতিকে তোমালোকক পোনপটীয়াকৈ যোগাযোগ কৰিলে ছাপ্লাইটো তোমালোকে দিয়া নে ইয়াৰ পৰা নিবহি লাগিব? সেইখিনি যদি আমাৰ গ্ৰাহকে জানে, ছাপ্লাইটো যদি বেছি হয় আমি দি থৈ আহোঁগৈ, যদি কম হয় তেওঁলোকৰ কাৰ্টনৰ অনুযায়ী আমি সেইটোৰ ওপৰত চাই লওঁ। যদি ওচৰত হয় আমি নিজেই দিওঁগৈ, আৰু যদি অলপ দূৰ হয় তেওঁলোকে যদি সৰহকৈ বিচাৰে 15-20 কাৰ্টন, তেতিয়া আমি নিজেই দি থৈ আহিমগৈ। তাৰপিছত লগতে আৰু এটা কথা সুধোঁ, ইয়াত এটা চেণ্ট মাৰি আছে দেই। এই চেণ্টটো লেয়াৰ ফাৰ্ম বুলি ক'লে চেণ্ট এটা আহেই। এই চেণ্টটো মানে ওচৰৰ মানুহৰ কিবা অসুবিধাত পৰিছে নেকি, বা যদি পৰিছে তোমালোকে এইখিনি কিবা নিৰ্মূল কৰিছা নেকি? এতিয়া চেণ্টটোৰ কথা কিয়, এইটো এটা তেওঁলোকৰ মানে যিখিনি লেট্ৰিন হয় সেইটোৰ পৰা এটা চেণ্ট ওলায়, এমনিয়া গেছ। সেইটো কাৰণে আমি সপ্তাহত এদিন চূণ, ব্লিচিং আৰু বালি মাৰি পেলাই এই চূণটো নিবাৰণৰ প্ৰচেষ্টা কৰি আছোঁ। আৰু
মানে যিমান পাৰোঁ সিমান মিনিমাম কৰিবলৈ চেষ্টা কৰি আছোঁ এতিয়া আপুনি দেখিবলৈ পাইছেই চাগে এতিয়া আমি ধুনীয়া এই আপুনি চূণ টুণ লগাই এতিয়া ব্লিচিং শ্লিচিং লগাই এতিয়া আমি অঁতৰাই চাফা কৰিছে দেওবাৰে তো আমাৰ সদায় এইটো থাকেই মানে আমাৰ চাফ চিকুণতা যে ওচৰ চুবুৰীয়া মানুহৰ কোনো অশান্তি নহয় তাৰ কাৰণে আমি এটা চেষ্টা কৰি আছোঁ ইয়াতো যথেষ্টখিনি খৰচ হৈছে সেই খৰচখিনিৰ বিষয়ে বাৰু ৰাইজক জনাব নালাগে তোমালোকৰ এতিয়া প্ৰডাকশ্যনটো হোৱা কিমান হৈছে প্ৰডাকশ্যনটো আমাৰ এতিয়া এমাহ হৈছে মানে লাহে লাহে এবছৰৰ আৰু এবছৰৰ ভিতৰত মানে মানুহে ভালকৈ ইয়াৰ পৰা চাপ্লাই পাই থাকিব ইয়াৰ পৰা আমাৰ ওচৰ চুবুৰীয়া এইখিনি আমি চাপ্লাই দিম আৰু আমাৰ হেৰিও আছে তোমাৰ পৰিকল্পনা আছে আৰু অলপ ডাঙৰ কৰা গোটেই মাজুলীত যে আমি দিব পাৰিম আৰু এটা আছে আমি যে মাজুলীখন আমি মানে দিব পাৰোঁ আমি অকলেই সেইটো আমি সঁচাকৈ ক'বলৈ গ'লে মাজুলীৰ ভিতৰত এইখনে প্ৰথমখন মানে ডাঙৰ লেয়াৰখন এদিনত প্ৰায় 1000ৰ অধিক 2000ৰ ওপৰত হ'ব 1000 নহয় 2500 আৰু ওপৰত হ'ব এইটো আমাৰ হেৰি এতিয়া চব ঠিক আছে ধন্যবাদ তেওঁলোকক মানে ধন্যবাদ জনাইছোঁ আৰু আগুৱাই যাওঁ আমি যিমান পাৰোঁ সহায় কৰিম গ্ৰাহকসকলকো কওঁ এটা কথা যে তেওঁলোকো আহক তেওঁলোকৰ সহযোগিতা আগবঢ়াওক যে আমাৰ পুষ্টি মাজুলীৰ কণিক চক কিমান সতেজ হয় আৰু আমি বিজ্ঞানসন্মতভাৱে এইটো হেৰি কৰিছোঁ ডক্তৰৰ পৰামৰ্শ লৈ তো সতেজ হয় কণীটো বাহিৰৰ কণীতকৈ তো খাই চাওক এবাৰ তেওঁলোকে খালেই গম পাই যাব পাৰ্থক্যটো কি বাহিৰৰ কণী আৰু আমাৰ লোকেল ফাৰ্মৰ কণীটো তো আহক আপোনালোকে ইয়াৰ হেৰি কওক আমাৰ এইখিনি মানে সহযোগ কৰক আমাক আৰু মই এনেকৈ আপোনালোকক এই পুষ্টি মাজুলী যি কণী ফাৰ্মখন মই আপোনালোকক এবাৰ দেখাই দিলোঁ আৰু সম্পূৰ্ণকৈ দেখাই দিছোঁ এবাৰ চাওক ইয়াত প্ৰায় 6জন ল'ৰাৰ ইয়াত সহযোগত এই কণী ফাৰ্মখন মানে আৰম্ভ হৈছিল আৰু এতিয়া বৰ্তমান ইয়াত কণী প্ৰডাকশ্যন হৈ গৈছে আৰু সকলোৰে সহায় সহযোগিতা এইটো কাৰণে প্ৰয়োজন যে এটাকেইজন নিবনুৱা শিক্ষিত যুৱক আৰু এই শিক্ষিত যুৱককেইজনক আগবঢ়াই নিয়াত সহায় সহযোগিতা কৰি আগবঢ়াই নিয়াত সকলোৰে দায়িত্ব আছে যিটো মাজুলীবাসী হিচাপে আমাৰো দায়িত্ব গতিকে আমিও আপোনালোকৰ সহায় বিচাৰিছোঁ যাতে তেওঁলোকক আৰু আগুৱাই যোৱাত মানে সকলোৱে সহযোগিতা কৰক আৰু কোনোবাই ভিডিঅ'টো চাই পেলাই হয়তো প্ৰমোশ্যন কৰিছোঁ বুলিও ক'ব পাৰে আপোনালোকে যি ভাবে যিহেতু মই আগতে কিছুমান ভিডিঅ'ত কৈছিলোঁ যিহেতু যে আমাৰ অসমীয়া যুৱকসকলে যেতিয়া এনেকুৱা এটা কামত আগবাঢ়ি আহে তেওঁলোকক সহযোগিতা কৰি খুবেই ভাল লাগে আৰু যিহেতু এই ব্যৱসায়টো বহুত বেছি কষ্টকৰ আৰু আগতে যিহেতু আমি ইয়াৰ লগত অলপ হ'লেও জড়িত আছিলোঁ গতিকে অলপ কথা বুজি পাওঁ আৰু সেইবাবে মই এনেধৰণৰ ভিডিঅ'বিলাক বনাবলৈ আগবাঢ়ি যাওঁ যাতে সকলোৱে দেখা পায় বা তেওঁলোকক সহযোগ কৰিবলৈ সুবিধা হয় সেইবাবে মই ভিডিঅ'সমূহ বনাওঁ আপোনালোকে যদি ভাল পায় অন্ততঃ শ্বেয়াৰ কৰি লোৱাকেইটাক আগবাঢ়ি যোৱাত যাতে সহায় কৰক ধন্যবাদ কি ক'ম ৰাইজৰ সহযোগিতা লাগিবই সকলো আহক পুষ্টি সতেজ কণী খাওক পুষ্টি মাজুলী কণী খাওক সতেজ থাকক